সমাজকৰ্মী আমাৰ মৃগেন ভাগৱতীদাৰ তেখেতৰ স্বৰচিত কবিতা পাঠ আহক আমি সকলোৱে ক'লে কবিতাৰ শিৰোনাম হ'ল সীমা হয় সীমাহীন পৰিধি নেওচি তোমাৰ সান্নিধ্য বিচাৰি পলকতে উৰি যায় অনপু অধপু বিচাৰি দিঠক সপোনৰ আচ্ছাদন ভেটি তুমিয়েতো কৈছিলা অভিজিত মুহূৰ্তত জন্ম মোৰ তুমিয়েই জানো মোৰ যৌৱন ভৰা উদং বুকুত মোৰ বুজা নাছিলা পাহোৱাল ডেকাৰ সান্নিধ্য বিচাৰি কিয় বাৰু কথাবোৰ সপোন সপোন লাগে তুমি নাথাকিলে লগে দেউকাবিহীন পক্ষী মই দুৰ্বাৰ আকাংক্ষা আকাশ চুবলৈ হৃদয়ৰ কল্পনাবোৰ জাগ্ৰত কৰিবলৈ তুমিওতো নাই মোৰ কাষত জীৱনদায়িনী সেই পুস্তকবোৰ ক'ত বাৰে বাৰে বিচাৰি হাইৰাণ অনুভৱ হয় পিছলি পৰিছোঁ মই গুৰুমুখী বিদ্যাৰ ছন্দপদন ঔচেলাই শৰীৰত সিহঁতৰ বন্য উল্লাস কুকুৰটেকীয়া হৈ পৰিছোঁ বিনবিৰিয়া শৰীৰৰ বাবে মন মোৰ অথিৰ অবিৰ বাৰে বাৰে বিচাৰিছোঁ কেৱল তোমাৰ পৰা বুজিও নুবুজো মানিও নেমানো কেনেকৈ সম্ভৱ এটুকুৰা শিলাখণ্ডৰ তোমাৰ বুকুৰ উমলোৱা বহুত ধন্যবাদ বহুত ভাল লাগিল আজিৰ দিনটো জীপাল হৈ উঠিছে আজি গীতে কথাই কবিতা এটা সুন্দৰ আমি আবেলি উপভোগ কৰি আহিছোঁ আমি তেখেতৰ প্ৰথম কবিতা শুনি খুবেই আপ্লুত হৈছোঁ আপোনাৰ মনন হৈছে আপোনাৰ বাক্য গাঁথনি খুব আকৰ্ষণীয় আমি এতিয়া শৰ্মাদাৰ ওচৰলৈ যাব বিচাৰিছোঁ ভাগৱতীদাৰ কবিতা শুনিলোঁ আমি এতিয়া আপোনাৰ কবিতা এটা শুনিব বিচাৰিছোঁ মই এটা মোৰ স্বৰচিত কবিতা পাঠ কৰিব লৈছোঁ কবিতাটোৰ শিৰোনাম কবিতা হয় পূজা কৰি নিশা কথা পাতো মই কবিতাৰ সতে কলিজাত লৈ টুটিকা তোমাৰ তুমিতো নাজানা দেহৰ ৰন্ধে ৰন্ধে তেজৰ দ্ৰুত প্ৰবাহ ঘনুঘাহত বিচাৰো শুনিব মই তোমাৰ হৃদয়ত মোৰ কলিজাৰ স্পন্দন মোৰ যে আছে এক অবুজন মন ধন্যবাদ চুটি কবিতা আপোনাৰ আৰু এটা পাঠ কৰি দিয়ক ভালেই লাগিছে বহুত আৰু এটা সহজ সৰল ভাষা ভাৱ আৰু এটা কবিতা হৃদয়ৰ কোমলতা আছে কবিতাটোৰ নাম ভাৱ প্ৰকাশ নাম নৱবৰ্ষ হয় কেলেণ্ডাৰখন উভলি গ'ল দিনপঞ্জীৰ পাতে পাতে হতাশাৰ ছবি আনন্দত উঠলি মন শৰীৰৰ তন্তু তন্তুৱে তেজৰ দ্ৰুত প্ৰবাহ বন্দুকৰ ধোঁৱাত হেৰাই গ'ল মুক্তিৰ গান ক্লান্ত হৃদয়ৰ পৰা ওলাই মাতো হুমুনীয়া আয়ুস ৰেখাডাল ছুটি হৈ গ'ল তথাপি আশাবাদীসকলে আকাশত চাং পাতি নতুনক আদৰিছে কিজানি চৰাইৰ মাতত আকৌ ৰাতিপুৱাই का घूंट लगाना है डर को निगल जाना छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है 21 শতিকাৰ 20 চন কবিতাৰ পাঠ কৰিব লৈছোঁ 21 শতিকাৰ 20 চন কি যে ভয়াৱহ ভয়তে সন্তুষ্ট মানুহৰ মন চৌদিশে যে সোণা পৰি ধৰিছে কৰোণাৰ ভয়ত বিশ্বজিত হৰিকম্পমান আৰু আহিলে ফুটৰ দানৰ বাঘৰজান আজি কৰিবলৈ নিশ্চিন্ন অগ্নিশিখাই কালৰূপ ধৰি বিজ্ঞানত ইটিকিং কৰি জুই ধোঁৱা চাই ধৰিছে বুঢ়ী গোটেই জগত ভীত সন্তুষ্ট মানুহৰ গাত নাই দত কৰিছোঁ মাতো কাহি তাহি ভগৱান নিজে ৰূপ লৈ আহি 21 শতিকাৰ 20 চন আপোনালোকে দুগৰাকী ব্যক্তিকে সুধিছোঁ জীৱনত এনেকুৱা কস্মকালীনটো পাইছিলে নেকি যিটো সময়ত কি জোন বুলি কয় কোৱাৰেণ্টাইন জোন কাৰোবাক ভেকচিন ল'ব লাগিব নল'ব কোনোবা ইমান ভয় আতংকৰ কথা আপোনালোক দুগৰাকী কেনেকৈ কটাইছিলে সেই সময়ত কেনেকৈ পাৰ কৰিছিলে সময়বোৰ যিটো সময়ত খাম বুলি ভাবিলেও বজাৰত গৈ মানে কিবা এটা আনি খাব নোৱাৰা অৱস্থাত গাখীৰ নাই মাছ শাক পাচলি নাই মানুহ জীয়াই থাকিবলৈতো আপোনাৰ নিউট্ৰিশ্যন লাগিব নিউট্ৰিশ্যন পাবলৈ হ'লে ভাল ভাল খাদ্য ফল মূল লাগিব সেই সময়ততো সকলো প্ৰকাৰে বন্ধ হৈছিলে জীৱন জীৱিকা হয়নে জীৱন আপোনাৰ এতিয়া আপোনালোকতো 70 বা 60 বছৰ পাৰ হৈ গুচি গ'ল এনেকুৱা কোনোবা দিনা আশা কৰিছিলে বা ভাবিছিলে নে এনেকুৱা এটা সময় আহিব বুলি মানে কোভিডৰ সময়খিনি সঁচাই বৰ দুৰ্বিহ সময় আৰু মই অৱশ্যে সেই অৱস্থাত চাকৰি কৰি আছিলোঁ মই মাৰ্কাছত চাকৰি কৰি আছিলোঁ মই যেতিয়া মোৰ দায়িত্ব বহুত বেছি আৰু
কোভিডত অফিচতো ইমান মানুহ অহা যোৱা কম আছে মানে অফিচত মানুহবিলাক তেনেকৈ অহা যোৱাটো কম আছিলে কম সময় বেছি আছিলে কিন্তু আমি যিহেতু ইঞ্জিনিয়াৰ মানে আমি ফিল্ডত যাবই লাগিব তেনেকুৱা হয় তাৰ ওপৰত ডাঙৰ কথা হৈছে কি DC অফিচৰ ফালৰ পৰা আমাক মানে কামত কোভিডৰ কামত নিয়োগ কৰিছে আমি সেইবিলাক কামত ঘূৰি থাকিব লগা হৈছিল গতিকে আমাৰ কাৰণে ব্যস্ততাটো বেছি আছিল আৰু আমি প্ৰটেকশ্যনত আছিলোঁ মাস্ক অনবৰত পৰিধান কৰিছিলোঁ চেনিটাইজাৰৰ লগত আমি ইউজ কৰিছোঁ কাৰণ উপায় নাই এইবিলাক কৰিব লাগিব মনত পৰিলে কিবা এটা হৈ জনসমাগমৰ পৰা অলপ আঁতৰত থাকিব লগা হৈছিল কিন্তু আমি কিন্তু ডাইৰেক্টলি সংস্পৰ্শত আছিলোঁ সেইখিনি আমি কেতিয়া মানে আমাৰ মই নিজে যোৱা নাই যেতিয়া মোৰ কলিগক কিন্তু একেলগে পেচেণ্টো লৈ গৈছে গুৱাহাটীলৈকে লৈ গৈছে তেনেকুৱা কেছো আমাৰ হৈছে কিন্তু ধৰক কোভিডৰ ভয়াৱহটো মানে যিমানখিনি আতংক হৈছে বিশ্বজুৰি মানুহৰ প্ৰচাৰৰ কাৰণে খুব এটা এনেকৈ যে সাংঘাতিক তেনেকুৱা মানে নহ'ব আৰু এইটো এদিন থিয়ৰী বুলি চিজন বেমাৰ এটা আহিছে সেই বছৰ অলপ প্ৰটেকশ্যন কৰিলে মানুহখিনি সাৱধান থাকিলে হয় আমাৰ শৰ্মা ছাৰৰ বেংকৰটো আপুনিতো খুব বিশেষকৈ টকা পইচা ট্ৰেঞ্জেকশ্যন হাতীৰে চুইছিলে মানুহবোৰে সেইটো সময়ত মই বেছি কেছত নাই কৰোণা টাইমত মই আচলতে চাকৰি কৰিছিলোঁ বাংগালোৰত যেতিয়া মই তাতে আহিছিলোঁ লোন ছেকশ্যনত মেনেজাৰ ছেকশ্যন লোন ছেকশ্যন কৰিছিলোঁ তেতিয়া মোৰ কাৰণে বৰ দুখজনক ঘটনা কি মই অকলে থাকোঁ তাতে বাংগালোৰত বেলগাভি ডিষ্ট্ৰিক্টত গোকাক বুলি এটা ব্ৰাঞ্চ আছে গোকাকত আৰু মোৰ ফেমিলি আছে অকল গুৱাহাটীত তেতিয়া মোৰ কেতিয়া কাৰ কি হয় মোৰ চিন্তা কৰিম গুৱাহাটীৰ মোৰ ফেমিলি চিন্তা কৰিম তেতিয়া মোৰ ডাঙৰ ল'ৰা পঢ়ি আছে IIT কিন্তু IIT বন্ধ হোৱাৰ কাৰণে ইয়াত আহি ঘৰত সোমাই থাকিল সৰু ল'ৰাই আহি সোমাই থাকিল কিন্তু তেতিয়া গুৱাহাটী পঢ়ি আছিলে মিছেছ গুৱাহাটীত একেলগে গতিকে এনেকুৱা মোৰ মানে দিন বেয়া মোৰ কিবা হ'লে এওঁলোকে মোক হেল্প কৰিব পাৰিব এইটো সমস্যা আমাৰ প্ৰত্যেক কৰ্মচাৰীৰ অৱস্থা আমিওতো ধৰক ফেমিলিৰ বিষয়ে আমি নজৰ দিব লগা সময় নাই এওঁলোকৰ কিবা হ'লে মই ক'ব পাৰিম মই কেৱল তাৰ পৰা ফোন কৰি ডিৰেকশ্যন গধূলি দুই ফুৰিব যায় আমি সকলোৱে সাক্ষী এটা পাৰ কৰি দিলোঁ কৈছে নাই আমি দুয়ো অকলে যাম কাকতো টাচ নকৰোঁ বুলি ফুৰি আৰু মই নিজেও কোৱাৰেণ্টাইন হৈছিলোঁ গুৱাহাটীলৈকে আহিলোঁ গুৱাহাটীৰ পৰা যোৱাৰ লগে লগে মই কোৱাৰেণ্টাইন আমি তেতিয়া নিউট্ৰিশ্যনৰ কথা ক'লে বাংগালোৰত তেতিয়া হেৰি মোৰ ব্ৰাঞ্চত তেতিয়া এজন শংকৰ বুলি এজন মানে আমাৰ বেংকৰে ষ্টাফ সি আনি আমাক খাদ্য দিছিল আৰু গধূলি আজি হাঁহি উঠিছিল শংকৰ হেৰি কৰোণা টি শংকৰ কৰোণা টি তাৰমানে এটা কৰোণা টি দিয়ে আমাক কি কেনেকৈ চাহ দিছিলে একাপ লাল চাহ দিছিলে তাত হালধিৰ গুড়া দি কিবা দি সেই চাহকাপ বিৰাট টেষ্টি চাহ আছিল আৰু সেই চাহকাপৰ নাম আমি দিছোঁ কৰোণা টি মই সেই হালধিৰ গুড়া দি মই মিচিটো বনাব দিছোঁ নাই সেই দি চাহৰ টেষ্টটো নাপাওঁ আৰু গধূলি চাহ খাবলৈ মানে ষ্টাফে পচন্দ চবৰ কৰোণা টি তাৰমানে কৰোণা টি বনাওঁ আমি তেনেকেই খাই আৰু আমি ষ্টাফৰ লগত অহা যোৱা কৰোঁ দুখন গাড়ী আছিলোঁ আৰু তেতিয়া মই অকলশৰীয়া কাৰণে মোৰ এজন বেষ্ট মোৰ চাপৰ্টে দিছিল এজ এ মোক বছ সি মোক বছ চাৰ্ভিছ দিছে বাস কৰি কবিতাৰ শিৰোনাম সেউজীয়া হয় তোমাৰ হৃদয়ত অগ্নিস্নান কৰম মই খৰস্ৰোতা নদীত ৰক্তিম বল তুলি টুলুঙা নাৱৰ সহযাত্ৰী হ'বলৈও সাজু মই আকোৱালি ল'ব জানো তুমি তোমাৰ হাঁহিত বিচাৰি পাওঁ সূৰ্যোদয়ৰ ৰক্তিম আভা চূৰ্ণ বিশ্বৰিত হৃদয় তোমাৰ কোপ দৃষ্টি বিয়লি বেলাৰ সুৰুজ নিবিচাৰোঁ মই কাৰণ তোমাক কোনোদিনেই মেঘাবৃত ভাস্কৰ হ'বলৈ দিব নোৱাৰোঁ মই বিচাৰোঁ তুমি হোৱা উদ্দীপ্ত তোমাৰ স্নিগ্ধ আভাৰে আকোৱালি লোৱা সমগ্ৰ জগতক পৰিচিত হোৱা মহানতাৰ মানৱতাৰ প্ৰতিচ্ছৰূপ নিষ্ঠাৰ ৰোমাঞ্চ হৈ গৈছে মানুহজন ৰোমান্টিক কবিতা বস্তুটোৱে ৰোমাঞ্চ কাৰণ কিয় কবিতাৰ সৃষ্টি হয় কেনেকৈ একচুৱেলি ৰোমান্টিক যুগৰ যিখিনি কবিতা তাত গ্ৰীক আৰু জাৰ্মান দুইটা ধাৰাই থাকে
আৰু সেই দুইটা ৰোমান্টিক যুগটো হ'ল কি সেই দুইটা ধাৰাৰ ব্ৰিজ আৰু আমাৰ অসমীয়া ডক্টৰ ভূপেন হাজৰিকাৰ যিবিলাক কবিতা আছে সেইবিলাক চুক্তি কবিতা হওক কবিতা এইবিলাক চব ৰোমান্টিক ভাষাৰ ৰোমান্টিক মানে এইটো নহয় যে খালি প্ৰেমৰে বস্তু তেনেকুৱা সেইটো নহয় ধাৰাটো সম্পূৰ্ণ বহুত দৃষ্টিগোচৰ ভাল লাগিলে আমি এতিয়া যিহেতু কৰোণাৰ বিষয়ে আতংকৰ কথা মনত পৰি আমি সকলোৱে আজি অলপ স্মৰণ কৰিলোঁ গতিকে শৰ্মা দা তেখেতে আকৌ কৰোণাৰ সেই অভিজ্ঞতাৰ লগত ৰিলেটেড কবিতা এটা পাঠ কৰিব বিচাৰিছেগৈ আচলতে কৰোণা টাইমত মই দেখিলোঁ বা কেতিয়াবা হাঁহি উঠে কান্দি উঠে ন সেইটো সময়ত পাওঁ মানুহবিলাক ঘৰ সোমাই থাকিল হয় হৰিণা বহু ৰাস্তাত ঘূৰি ফুৰিছে জীৱ জন্তু ৰাস্তাত ঘূৰি ফুৰিছে মানুহ সকলোকে ঘৰত সোমাই তেওঁলোকে আজাদী পালন কৰে সেইকাৰণে কবিতাৰ সেইটো ওলট পালন মোৰ কবিতাৰ সেইটো নাম ওলট পালন ওলট পালন ঢোল পক্ষী ওলট পালন ঢোল পক্ষী পক্ষীবোৰে মনৰ উলাহতে নাচে বেগি আনন্দতে আপোন মনে ঘূৰি ঘূৰি স্বাধীনতা সোৱাদ লৈ আনন্দত মতলীয়া হ'ল মুকুল মুৰীয়া হ'ল জীৱশ্ৰেষ্ঠ মানৱৰ কি যে পৰিমাণ ভয়তে পেপ লাগি গড়লত সোমাই খুউৰিলে টাহি টাহি নহ'লে যি উপায় নাই কৰোণাৰ ভয়ত জীৱশ্ৰেষ্ঠ মানৱৰ গাত নাই তত কৰোণা আহি হঠাৎ মানৱ জাতিক কৰিলে বিভল জীৱশ্ৰেষ্ঠ গৃহবন্দী দুৱাৰ ঘৰ বন্ধ কৰি আছে ঘৰত সোমাই নহ'লে যে উন্নগতি নাই কি দিন কি হ'ল সকলো আজি ওলট পালট ওলট পালট ভাল লাগিলে মই আচলতে মই ফেচবুকতে কি দেখিলোঁ এটা হৰিণা কবাৰ মানুহৰ মাজে যে আছে পলম বুলি খেলালে কি আনন্দ সিহঁতৰ মানুহ তেতিয়া লগতে দেখিছিলোঁ নহয় মানুহৰ সময়ত জীৱ জন্তুৰ অধিকাৰ আছে পৃথিৱীত বাস কৰাৰ তেওঁলোকৰ সময় আমি ৰাজপথত ঘূৰি ফুৰোঁ তেওঁলোকৰো অধিকাৰ আছে কিন্তু মানুহে তেওঁলোক ওলালে মাৰি খাব বা ডিষ্টাৰ্ব দিয়ে মেইন কথা হ'ল কি যে চৰাই চিৰিকটি হওক হয় প্ৰকৃতিৰ লগত বিলি থাকে হয় মানুহে একমাত্ৰ যদি নেকি প্ৰকৃতিৰ নিয়ম হয়নে চাব আজি তথাকথিত জীৱশ্ৰেষ্ঠ আজি বাঘ এটাই আজি সি বাঘ কৰি খাই ঘাঁহ নাখায় হয় মানুহ এনেকৈ নাই সি ঘাঁহো খাই বাঘো খাই চব খায় তাকে জীৱ জন্তুৰ মাজতো কোনো উচ্চ বিচাৰ নাই সকলো একেলগে জন্ম দিছে কোনোবাই নিজৰ নিজৰ ডিউটি পালন কৰিছে হৰিণাই ঘাঁহ খাইছে আকৌ বাঘে হৰিণ খাইছে বাঘক আকৌ কোনোবাই খাইছে এইটো চিষ্টেম ইক' চিষ্টেম অনাদি অনন্তকালে চলি থাকিব কিন্তু মানুহৰ মাজতে গৰ্ভটো চলি আছে তথাপি ভাল লাগিছে আজিৰ মানে আড্ডাটো মানে বহুত দূৰ দিগন্তলৈ বিয়পি গৈ আছে মানে আমি মোৰ এটা অভিজ্ঞতা হ'ল হয় মই ফেচবুকত অভিজ্ঞতা এটা দেখা পাওঁ প্ৰেমৰ কবিতা হয় প্ৰেমৰ কবিতা যদি এটা লিখি দিওঁ বহুতে ৰিমাইণ্ডেড লাইক দিয়ে আৰু যদি প্ৰেমৰ কবিতা লিখি বেলেগ কবিতা লিখোঁ কম দিয়ে নেকি লাইকো কম আপোনাৰ ফলোৱাৰ্ছ কিন্তু যুৱক যুৱতী প্ৰেমৰ লগত মজগুল কমেণ্টটো কম সেইকাৰণে ফেচবুকত কেতিয়াবা মই প্ৰেমৰ কবিতা লিখোঁ আৰু কথা হ'ল কি কেতিয়াবা জানো এইটো কবিতা উৎকৃষ্ট হোৱা নাই মই নিজে সদায় আৰু চব উৎকৃষ্ট এইটো মানে কমাৰ্চিয়েল কবিতা সেইটো মই আজি নিদিলোঁ আৰু উৎকৃষ্ট হওক নহওক দিলোঁ তেনেকুৱা কবিতাও মই দিছোঁ কেতিয়াবা তেনেকুৱা হয় আমাৰ ফিল্মবোৰ তেনেকুৱা হয় এইখন যে কিতাপ লিখিছোঁ ফেচবুকত হয় হয় যেতিয়া মই কবিতা কেইটামান উলিয়াইছোঁ সেই কিছুমান কবিতা মই বাছি বাছি ওলাইছোঁ জানো এইটো কবিতা এনেই দিলোঁ আজি কাম নাই দিব কিন্তু ফেচবুকত সঁচাকৈ মই আপুনি এতিয়া আপোনালোক কোনে পঢ়িব কবিতা কওক মই এতিয়া একো নকওঁ আপোনালোক কবিতা শুনি মোৰ কি কওঁ মোৰ হৈ গ'ল আপোনাৰ হৈ গৈছে কবিতা পাঠ কৰা আৰু পাঠ কৰিব প্ৰেমৰ কবিতা কৰোঁ নেকি কৰক 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 মোৰ সেইটা মাতৃ দিৱস হয় তৎক্ষণাত কবিতা লিখিছোঁ মোৰ এই যে বৰপেটা লেখিকা সংখ্যা হেৰিজনী নাজু দত্ত এনে মোক ফটোৰ কথা পঠাব তেওঁ আজি আপুনি মাক লৈ কবিতা এটা আমি লিখি দিওঁ হয় নেকি লগতে লিখি পেলাই মই 5 মিনিটৰ কবিতা লিখিলোঁ তেওঁ চাপ পাইছে কবিতাটোৰ নাম দিছিলোঁ মা মা তুমি অনন্য তোমাৰ কাৰণে মোৰ জীৱন আজি ধন্য অহৰ্নিশে শিৰত লৈ তোমাৰ আশীৰ্বাদ গৈ আছোঁ আগুৱাই এখন দুখোজকৈ সামৰি বিহু বহু আহুকাল জীৱন যুঁজৰ জঞ্জাল তোমাৰ আশীৰ্বাদে মোৰ একমাত্ৰ সম্বল মোৰ কাৰণে নাই বিশেষ দিন তুমি মোৰ নমস্য সদায় শুই থাকোঁ সদায় মই কৰিবা আশীৰ্বাদ আকাশৰ পৰা জীৱন যুঁজত যেন হ'ব পাৰে জয় তেওঁ কৈছে আপুনি 5 মিনিটৰ কবিতা এটা লিখি দিলে নাজানো কি হৈ গ'ল
তেওঁলোক মানে কবিতা বস্তুটো এনেকুৱা নহয় মানে একচুৱেলি আমি সঁচা কথা কৈ নাই আমিতো কবি নহয় আচল যিবিলাক কবিতা লিখে নাই ৰাইজে বিচাৰ কৰিব আপোনাক কবি হয়নে নহয় আপোনালোকে কবিতা পাতে ক'ৰ পৰা কোনটো লেভেল গুচি গ'লে সকলোৱে গম পাইছে আৰু কবিতা লিখা মানুহবিলাকৰ অন্তৰবিলাক নিৰ্মল কোমল হয় আৰু পৰিষ্কাৰ হয় সিহঁতক মানে বাহিৰৰ কিছুমান মানে যিবিলাক মানে কৃত্ৰিমতা নাই জটিলতা নাথাকে গতিকে তেওঁলোকৰ এতিয়া কোনো আৰ্টিফিচিয়েল নহয় ক্ৰিটিকেল নহয় চিম্পল ইন'চেণ্ট 5 মিনিটৰ ভিতৰত এটা বস্তু মই কবিতা লিখি পেলালোঁ তাৰমানে কি তেওঁৰ অন্তৰখন সদায় জীপালেই থাকে হয় জাষ্ট এইটো মই লিখিব লাগিব তৎক্ষণাত লিখি সেই পৰিৱেশত সেই মুহূৰ্তত তেওঁৰ বস্তুটো ভাৱটো আহিলে লগে লগে তেওঁ কলম আমাৰ কি একচুৱেলি কবিতা এভৰিবডি কেন ৰাইট চবেই লিখিব পাৰে এভৰিবডি কেন খালি কি আমি প্ৰত্যেক কলমটো হাতত লওঁ যে এই মুহূৰ্তত ভাৱে ৰাতি 2টা বজাতো যদি ভাৱে 2 কলম যি ভাৱে লিখি ল'ব লাগে কিন্তু লিখি নিজে চৰকাৰে লিখি থৈ চৰকাৰ মানে সেইকাৰণে কবি হৈ উঠিছে আৰু ভাল হওক আৰু ওপৰলৈ যাব আৰু কেইবাখনো কিতাপ আমি আশা কৰিছোঁ আৰু এটা কথা কওঁ কি কেতিয়াবা আজি এটা লিখিম যে আজি দিনটো মোৰ কাম বন নাই গোটেই দিনটো যুদ্ধ কৰি পাৰা নাই তাতেই কথা এটা কৈছোঁ কোনোবাই যদি প্লট কৰি দিয়ে এই তই অমুকক লৈ কবিতা নিলিখে পাৰি যাব সেইটো আপোনা আপুনি ওলাই যায় আৰু সেইখিনি আপোনাৰ আপুনি ইয়াত পৃথিৱীলৈ আহিছে খালী হাতে আহিছে খালী হাতে যাব আপোনাৰ ধন দৌলত একো নাথাকিব মাত্ৰ আপোনাৰ নাম থাকি যাব সেইটোৱে এগৰাকী কবি বা সাহিত্যিক উপন্যাসিক গল্পকাৰ প্ৰবন্ধকাৰ সেইটোৱে আপোনাৰ মানে ইষ্টৰ সম্পত্তি কবিতাবিলাকৰ আজিকালি কবিতাবিলাক চেঞ্জ আগতে কবিতা যিটো ছন্দ আছিল সেই ছন্দবিলাকতো আজিকালি বিলুপ্ত হৈ গ'ল হয় এজাক বলিয়া বতাহে উৰুৱাই লৈ গ'ল কপৌজা জলপ্ৰপাতৰ শব্দ ম্লান হৈ গ'ল আকাশে বতাহে নিদিতা হ'ল অসমীয়াৰ ভয়ৰ প্ৰাৰ্থনাত মই অসমীয়া পাখণ্ড অটল বৰ্বৰতাই নুবুজিলে দুজনী মাতৃৰ হৃদয়ৰ স্পন্দন পুত্ৰহৰা মাতৃৰ কলিজাৰ ঢপঢপনি শুনুবিনি কি যে অসমীয়া এক বুজব নোৱাৰা বেদনা ভৰা জীৱন ভাল লাগিলে এইটো কবিতাই ফেচবুকত দিয়াৰ পিছত মানে বহুত প্ৰতিক্ৰিয়াটো কৰিবই মানুহে আপোনাৰ মানুহজনীক লৈহে এতিয়া কবিতা লিখিব আপুনি বেলেগক লৈ কবিতা নিলিখিব নহ'লে আপোনাৰ ভাত নিদিব ঘৰত চব্জি থাকিলেও ভোজা ভাত দিব নিমখ ভাত দিব মই আচলতে কিতাপখন প্ৰেমৰ কবিতা কম পঠাইছোঁ হয় কাৰণ মোক এজন বন্ধুৱে কৈছিল প্ৰেমৰ কবিতা নিলিখিবি সি মোক ভুল গাই দিছে প্ৰেমৰ কবিতা যদি কোনো লিখা নাই সেই কবিতা বেলেগ কবিতা লিখিব পৰা নাই প্ৰেমৰ কবিতা লিখিলেহে কবিতাৰ এটা এইটো মোৰ দৃষ্টিত কৈছোঁ কনফিডেন্ট পাই যায় মানুহৰ প্ৰেমৰ প্ৰতিক্ৰিয়াটো লিখিবই লাগিব প্ৰেমটো চবতে প্ৰেম না সেইকাৰণে আচল মোৰ কিতাপখন নাম কি হেঁপাহৰ ৰুমাল মই লিখিছিলোঁ হেঁপাহৰ ৰুমাল ক'ত হেৰাল সেইখন ৰুমাল গোলাম বুটা পইচা যাৰ ভাজে ভাজে থাকে অনেক মৰম ভাল পোৱাজনৰ হাতৰ পৰশত কাৰোবাৰ হৃদয়ত তোলে আলোড়ন হৃদয়ৰ কোহে কোহে বৈ যায় ডক্টৰ দিৰ আজি যে নহ'ল সকলো বজৰুৱা ৰঙচীয়া ৰুমাল হৰিল চৌদিশে বজাৰ কৰিলে দখল কৃত্ৰিমতাই ঝৰিলে আপুৰি চুৰু দিশ আপুৰি যাৰ ভাজত নাই মৰমৰ পৰশ যাক বুজা যায় পেফিৰ বুটা বচা ৰুমালৰ ভাজত আপুনি প্ৰথমটো ৰুমাল কাৰ পৰা পাইছিলে এইখন ৰুমাল কাৰোবাৰ পাইছিল নাই পোৱা সেইকাৰণে প্ৰথম ৰুমাল এখনতো কাৰোবাৰ পাইছিল আপুনি পোৱা নাই মোৰতো সেইটো সৌভাগ্য নহ'ব মানে গম পালোঁ পাৰিলেও নাপালেও আজি কিয় আৰু এটা ৰুমাল আজিকালি ব্যৱহাৰ কৰে নকৰে আপোনালোকে আৰু এটা কবিতা না আপোনালোকে আজিকালি ৰুমাল ব্যৱহাৰ কৰে নে নকৰে কিনি আনি কৰোঁ আগত যিটো আগতে যে ৰুমালবিলাক আমি দেখিছোঁ আমাৰ লগৰ ফ্ৰেণ্ড কিছুমানৰ ৰুমালবিলাকৰ কৰ্ণাত কিবা এটা লিখা থাকে বেছিভাগৰ এইবোৰ মানে কবিতাটো সেই কাম ভুল কোনে কৰে ভুল যে কৰে কাম সিয়ে কৰে ভুল নকৰিলে কাম হ'ব জানো ভুল সেই বুলি জানো তুমি নকৰিবা কাম শুই বহি থাকি এলৈ হৈ কৰিবা জানো জীৱন নিষ্ফল কৰি যোৱা কাম হ'লেও হ'ব ভুল নকৰিবা ভয় হ'ব বুলি ভুল ফুল হ'লেও আছে শুধৰণি ভুল নহ'লে নহয় শুধৰণি নোৱাৰা শিকিবা শুদ্ধ শুদ্ধ কি তেতিয়া তুমি জীৱন জীৱত যাব আগুৱাই বুজিব পাৰিবা অকৃতকাৰ্য দেখোন অকৃতকাৰ্যত যখন উন্নতিৰ ভুল নিশ্চয় যিয়ে এবাৰো ভুল কৰা সি একো কামেই কৰি পোৱা নাই ভুললৈকে ৰখি লাভ নাই এইটো কবিতা লিখাৰ পিছত মোৰ সম্পৰ্কে সুধিছে খুচি খুৰা এইটো কি কবিতা লিখিছে মোৰ ল'ৰাটোৰ দ্বাৰা আবৃত্তি কৰাইছোঁ সৰু ল'ৰা এইটো বৰ ধুনীয়া কবিতা হ'ব কিছুমান হেৰি কৰে মানুহে কৰা কাম সকলো কৰিব লাগে কিন্তু নকৰা কাম কৈছে ভুল কৰা গোটেই কাম কৰি সিহঁতৰ কবিতাবিলাক ডেকা বয়সতে লেখা কবিতা হয় মানে হাতী বয়সত কমেই লিখে আৰু
আৰু ভাতি বয়সতো যদি ৰোমান্টিক ধৰণৰ কবিতা বা তথাকথিত প্ৰেমৰ যদি এইটো কবিতা লিখে কিছুমান যিবিলাক কবিতা মই জানো ফেচবুকৰ কবিতাবিলাক ডেটবিলাক 24 ছেপ্টেম্বৰ 18 লিখা কবিতা সেইটো উদ্দেশ্য এই হেঁপাহৰ ৰুমাল ৰুমাল বুলি ক'লে সকলোৰে আৱেগ স্মৃতি জড়িত হৈ থাকে সেইটো আমি নকওঁ দত 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 কিন্তু তেখেতক কি ৰুমাল কোনে কাই হেঁপাহৰ ৰুমাল দিল নাজানো মই যে ক'লো কবিজনৰ নাম উমেশ চন্দ্ৰ শৰ্মা তেখেতক কোনোবাই হেঁপাহৰ ৰুমাল দিছিল আজি নকওঁ আছে এতিয়াও দত 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 নহ'লে সুধাবাদ ঘৰত সেইটো লুকাই ৰাখে আৰু নহ'লে হোম মিনিষ্টাৰ অফেণ্ডেড হৈ যাব আছে কিন্তু মই কিতাপত প্ৰেমলৈ কম লিখিছোঁ এতিয়া প্ৰেমৰ কবিতা কম লিখিছে অথনি কৈছিলে আপুনি প্ৰেমৰ কবিতা লিখিলে কবি নহয় বুলি কৈছিলে আমাৰ খুবেই ভাল লাগিলে আপোনালোকৰ দুগৰাকী বিশেষ ব্যক্তি দুয়োগৰাকী অসম চৰকাৰৰ আৰু ভাৰত চৰকাৰৰ খুব সংবিধানশীল আৰু দায়িত্বপূৰ্ণ তেখেতসকলে অৱসৰী জীৱন কটাই এতিয়া সাহিত্য সংস্কৃতি আৰু সমাজৰ বৌদ্ধিক নিৰ্মাণৰ কাৰণে তেখেতসকলে জড়িত হৈ আছে তেওঁলোকৰ পটভূমি তেখেতসকলৰ চিন্তা চৰ্চাই আমাৰ নৱপ্ৰজন্মক উৎসাহিত কৰিব আমি আশা কৰিছোঁ অনাগত দিনত পুনৰ আকৌ লগ পাম এনেধৰণৰ বৌদ্ধিক আড্ডা মাজে মাজে আমি আমাৰ চেনেলৰ মজিয়াৰে বহিম তেখেতসকলৰ মনৰ কথা ৰাইজক আমি অৱগত কৰিম আমি দুগৰাকী ব্যক্তিৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতসকলৰ হাতত কলমেৰে পুনৰ সঞ্জীৱনী সৃষ্টি কৰক সাহিত্যৰ ৰস নিগৰীয়া হওক আমাৰ বোকাটোৰ পাঠক সমাজে তেখেতসকলৰ সাহিত্যৰ সৃষ্টি পাণ কৰি কাৰোবাৰ কাৰণে নহ'লেও জীৱন সঞ্জীৱনী হিচাপে প্ৰেৰণাৰ উৎস হিচাপে আপোনালোকৰ লেখাই সমৃদ্ধ কৰিব গতিকে আজিৰ এই অনুষ্ঠান ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ আপোনাৰ দুগৰাকীকে ধন্যবাদ करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।